তোমালোকে স্বাগতম জনাইছো ই শ্ৰেণীৰ পুনৰ নতুন এটা ক্লাছলৈ মই তোমালোকৰ গণিতৰ শিক্ষক কংকন জেজি কলিতা আশা কৰো তোমালোক সকলো ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা আমি ইতিমধ্যে ইয়াৰ আগৰ যি তিনিটা চেপ্টাৰ আছিল এই তিনিটা চেপ্টাৰ আমি পঢ়িলো আৰু আজি আমি আৰম্ভ কৰিম চেপ্টাৰ নম্বৰ 4 দ্বিঘাত সমীকৰণ আৰু ইংলিছত যাক কয় কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি ঠিক আছে এটা আগৰ দৰে আমি প্ৰথমে চাম যে এই চেপ্টাৰটোত কি কি নো পঢ়িম আমি প্ৰথমে চাম দ্বিঘাত সমীকৰণটো কি হয় তাৰপিছত চাম আমি উৎপাদকীকৰণেৰে দ্বিঘাত সমীকৰণ এটাৰ কেনেদৰে সমাধান উলাব পাৰি তাৰপিছত চাম আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধান কেনেদৰে উলাব পাৰি আৰু চাম আমি তাত বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধান চাম আমি চাম তাৰপিছত দ্বিঘাত সূত্ৰটো কি হয় আৰু চাম আমি মূলৰ প্ৰকৃতিখিনি ঠিক আছে এটা দ্বিঘাত সমীকৰণ মানেনো হয় কি দ্বিঘাত সমীকৰণ মানে কি এটা চলকত দ্বিঘাত সমীকৰণ হল ax² + bx + c = 0 আৰিত থকা এটা সমীকৰণ কি কৈছে যে দ্বিঘাত সমীকৰণ মানে কি দ্বিঘাত সমীকৰণ হৈছে এটা চলকত থকা সমীকৰণ মানে কি আছিল তাত চলক এটাই থাকিব ধৰি ললো চলকটো x আৰু দ্বিঘাত মানে কি আছিল সেই চলকৰ সৰ্বোচ্চ ঘাত কিমান হ'ব চলকৰ সৰ্বোচ্চ ঘাত 2 তো তেনেকুৱা এটা আমি সমীকৰণ লিখি লও ধৰি ললো ax² + bx + c = 0 ইয়াত চলকটো কি x ৰ সৰ্বোচ্চ ঘাত কিমান সৰ্বোচ্চ ঘাত 2 হেতু কাৰণে এনেকুৱা সমীকৰণবোৰক কি সমীকৰণ বুলি কোৱা হয় দ্বিঘাত সমীকৰণ বুলি ঠিক আছে আৰু ইয়াত কি হ'ব নোৱাৰে a ≠ 0 যদি a = 0 হৈ যায় a = 0 বুলি ললো ঠিক আছে a = 0 হলে কি হৈ যাব চাচোন a * x² কৰিলে কি হৈ যাব এখিনি বাৰ 0 হৈ যাব 0 হৈ গলে এটো ক্যান্সেল হৈ গল থাকিব কিমান আমাৰ কল bx + c = 0 এটা চাচোন যেতিয়া a = 0 হৈ গল তেতিয়া আমি সমীকৰণটো দ্বিঘাতৰ পৰা ক'ত গুছি গলো x ৰ পাৱাৰ 1 মানে কি আছিল এটো ৰৈখিক সমীকৰণ বুজি পালো যে যেতিয়া a = 0 হৈ যায় সমীকৰণটো কি হৈ যায় ৰৈখিক সমীকৰণ হৈ যায় হেতু কাৰণে এই সমীকৰণটোত কি হ'ব a টো 0 হ'ব নোৱাৰে কেতিয়াও ঠিক আছে আৰু a b c বোৰ কি হয় বাস্তৱ সংখ্যা ঠিক আছে দ্বিঘাত সমীকৰণ মানে কি বুজি পালো আমি নেক্সট আমি ডাইৰেক্ট আৰম্ভ কৰো অনুশীলনী 4.1 তো 4.1 ত প্ৰথমতে কি দিছে চোৱাচোন প্ৰথম কোৱেশ্চনটো দিছে আমাক যে তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা এটা আমি দ্বিঘাত সমীকৰণ হবৰ কাৰণে মই কি কলো যে চলকৰ যিটো চলক থাকিব সমীকৰণটোত সেই চলকৰ সৰ্বোচ্চ ঘাত কিমান হ'ব লাগিব সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব যদি আমি সমীকৰণটোত চলকৰ সৰ্বোচ্চ ঘাত 2 পাও তেনেহলে আমি সমীকৰণটোক কম দ্বিঘাত সমীকৰণ বুলি আৰু যদি আমি চলকৰ সৰ্বোচ্চ ঘাত 2 নাপাও তেতিয়া আমি সমীকৰণটোক বুলি কম দ্বিঘাত সমীকৰণ বুলি নকও ঠিক আছে বুজি পালা এটা এটো দ্বিঘাত হয় নে নহয় চাবৰ কাৰণে আমি কি কৰিম প্ৰথমে আমি সিম্পলিফাই কৰি লম এটা চোৱাচোন কোনটো ফৰ্মুলাত পৰিব x + 1 হোল স্কয়াৰ মানে আমি এটোক a + b হোল স্কয়াৰ বুলি ভাবিব পাৰো তো a + b হোল স্কয়াৰ কইলে কিমান আহিব a স্কয়াৰ মানে ইয়াত কিমান হ'ব x² + 2ab মানে কিমান 2 * x * 1 ঠিক আছে প্লাস b² এটা b² মানে কিমান b ৰ ভ্যালুটো ইয়াত 1 তো এটো কিমান হ'ব 1 স্কয়াৰ ঠিক আছে এটা এখিনি ইকুৱেল টু কিমান পাম আমি চোৱা ইকুৱেল টু এই ব্ৰেকেটটোক যদি আমি গুছাই দিলে কি হ'ব 2 * x কিমান পাম 2x আৰু 2 * 3 কইলে কিমান পাম 6 এটা সাইনটো কি আছে সাইনটো মাইনাস তো এটো কিমান হ'ব 2x - 6 ঠিক আছে এখিনি বুজি পালা এটা এখিনি সিম্পলিফাই কৰো সিম্পলিফাই কৰিলে কি হ'ব
x square plus 2x plus 1 equal to 2x minus 6 এটা এই 2x minus 6 তো কি কৰিম সমান চিনৰ বাওফালে লৈ আহিম ঠিক আছে বাওফালে লৈ আহিলে কি হ'ব x square minus 2x sorry x square plus 2x plus 1 minus 2x আৰু plus 6 equal to 0 ঠিক আছে এখিনিলা বুজি পালা এতিয়া চোৱা এটো কইলে কি হ'ব ইয়াত পাম x square এতিয়া ইয়াত চোৱাচোন কি হ'ব এই plus 2x আৰু এই minus 2x দুটা কি হ'ব কাটি যাব plus 2x minus 2x কাটি গল আৰু 1 plus 6 1 plus 6 কইলে কিমান পাম 7 তো x square plus 7 equal to 0 তো আমি এখিনি কি পালো আমি সিম্পলিফাই কৰি x square plus 7 equal to 0 পালো এতিয়া চোৱা এই সমীকৰণটোত চলক কি চলক x আৰু চলকৰ ঘাত কিমান চোৱা চলকৰ সৰ্বোচ্চ ঘাত 2 তো তাৰ মানে এই সমীকৰণটো কি এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ ঠিক আছে বুজি পালো এইটো নেক্সট টু এইটো কি দিছে চোৱা আমাক যে x square minus 2x equal to minus 2 into 3 minus x এটো কেনে কৰিম আগৰ দৰে প্ৰথমে কি লিখিলাম x square minus 2x লিখিলো equal to এটা minus 2 into 3 কইলে কিমান পাম minus 6 আৰু minus 2 into x কইলে কিমান পাম plus 2x ঠিক আছে এখিনি বুজি পালা এটা এখিনি সিম্পলিফাই কৰিলে কিমান পাম আমি x square minus 2x ইফালে পানিলে minus 2x plus 6 equal to 0 ঠিক আছে তো ইয়াৰ পৰা কি পাম আমি চোৱা এটো পাম x square minus 2x কিমান না minus 4x plus 6 equal to 0 এটা এই সমীকৰণটো চোৱাচোন এই সমীকৰণটো কি হৈ আছে চলক কি চলক x আৰু x ৰ ঘাত কিমান সৰ্বোচ্চ ঘাত ইয়াত 1 ইয়াত 2 তো তাৰ মানে এই সমীকৰণটো কি সমীকৰণ হ'ব এটো এটা দ্বিঘাত সমীকৰণ ঠিক আছে বুজি পালো এখিনি এটো সোয়া এটো কি হ'ব সোয়া এটা আমাক দেখিলে কি লাগিব ইয়াৰ আছে x কিউব আছে কিন্তু আমি দেখিলে কি লাগিব যে ইয়াত তো x কিউব আছে তো x কিউব থাকিলে কি কম আমি x কিউব থাকিলে এটো দ্বিঘাত সমীকৰণ নহয় কিন্তু আমি কি কৰি চাব লাগিব অকল লেফট হ্যান্ড সাইডটো চালে নহব আমি রাইট হ্যান্ড সাইডটো চাব লাগিব এটা রাইট হ্যান্ড সাইডটো চোৱাচোন ইয়াত x - 2 হোল কিউব আছে প্ৰথমতে আমি এখিনি সিম্পলিফাই কৰি লও সিম্পলিফাই কৰি ললে কি হ'ব x cube minus 4 x square minus x plus 1 equal to it is what etu ki hot pori ase a minus b whole cube a minus b whole cube formula to ki asil a cube minus 3 a square b plus 3 a b square minus b cube ঠিক আছে এটা ফর্মুলাটো তো মনত আছে এটা এখানে সিম্পলিফাই করু কইলে কি আন পাম x cube minus 4 x square minus x plus 1 equal to x cube minus 6 x square আর এটা কইলে কি আন পাম 2 square মানে 4 4 into 6 12 তো এটা পাম প্লাস 12x minus 8 এটা সজন কি হৈ আছে ইফালেও x কিউব আছে ইফালেও x কিউব আছে তো আমি এই x কিউব কাটি দিব পাৰো ঠিক আছে তো x কিউব কাটাৰ পিছত কিমান বাচিব ইফালে বাছিল -4 x স্কয়াৰ এই ইফালে -6 x স্কয়াৰ ইফালে লৈ আহো আহিলে কি হ'ব +6 x স্কয়াৰ ঠিক আছে তাৰপিছত আছে -x
-x আৰু ইফালে x থাকাৰ নাম কোনটো +12x ইফালে লৈ আহিলে কি হৈ যাব -12x -12x তাৰপিছত আছে +1 এটো +1 এতিয়া -8 টো ইফালে লৈ আহিলে কি হৈ যাব +8 = 0 ঠিক আছে এখিলা বুজি পালো এটা এখিনি সিম্পলিফাই কৰিলে কিমান পাম -4x² + 6x² = কিমান পাম 2x² এখিনি পাম -x আৰু -12x কৰিলে কিমান পাম -13x আৰু +9 = 0 এতিয়া চোৱা এই সমীকৰণটো কি হৈছে চলক x ৰ ঘাত সৰ্বোচ্চ ঘাত কিমান 2 তো তাৰ মানে এই সমীকৰণটো কি হ'ব এটা দ্বিঘাত সমীকৰণ ঠিক আছে বুজি পালো এখিনি এটা নেক্সট কোৱেশ্চন আমাক কি দিছে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰা আমাক কোৱেশ্চন এটা দিয়া আছে বা কন্ডিশন দিয়া আছে হে কন্ডিশনটো কি কৰিব দিছে এটা দ্বিঘাত সমীকৰণত আমাক প্ৰকাশ কৰিব দিছে ঠিক আছে কোৱেশ্চনটো কি দিছে চোৱা আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে ঠিক আছে আমাক কি দিয়া আছে এটুকুৰা মাটি দিয়া আছে মাটিটোৰ আকাৰ কি আয়তাকাৰ আৰু তাৰ কালি কিমান দিয়া আছে কালি দিয়া আছে 528 বৰ্গ মিটাৰ আৰু আমাক কৈছে যে মাটি টুকুৰাৰ দিশটো কি হয় ইয়াৰ পথালিৰ দুগুণতকৈ 1 বেছি তেতিয়া হলে এই মাটি টুকুৰাৰ আমাক কি উলিয়াব দিছে এই কালিটোৰ বা এখিনি দিশ প্ৰস্থটো উলিয়াব লাগে ঠিক আছে তো আমি কি কৰিম ধৰা হল মাটি টুকুৰাৰ দিশ x ঠিক আছে আৰু মাটি টুকুৰাৰ প্ৰস্থ y ঠিক আছে এখিলা বুজি পালো এতিয়া আমাক কি কৈছে চোৱাচোন মাটি টুকুৰাৰ কালি কিমান 528 বৰ্গ মিটাৰ তো কালি কিমান হ'ব কালি = x * y এটা কোৱেশ্চনত আমাক কি দিয়া আছে অকৰ্ডিং টু কোৱেশ্চন এই xy এর মানটো কিমান দিয়া আছে আমাক xy = 528 এটো ধৰা লইলো আমি ইকুৱেশন নাম্বার 1 ঠিক আছে এখিলা বুজি পালো এটা সেকেন্ড কন্ডিশনত কি কৈছে চোৱাচোন যে মাটি টুকুৰাৰ দিশ কিমান মাটি টুকুৰাৰ দিশ x টো কি হয় ইয়াৰ পথালিৰ দুগুণতকৈ পথালিৰ দুগুণ মানে কিমান প্ৰস্থ কিমান লৈছো y তো তাৰ দুগুণ কিমান হ'ব 2y ইয়াতকৈ কিমান বেছি 1 বেছি তো মানে x = কি দিছে আমাক 2y + 1 ঠিক আছে তো এতিয়া আমি কি কৰিব লাগে এটো দ্বিঘাত সমীকৰণত প্ৰকাশ কৰিব লাগে দ্বিঘাত সমীকৰণত প্ৰকাশ কৰিবৰ কাৰণে আমি কি কৰিম এই যে x ৰ মানটো পালো এই x ৰ মানটো এই সমীকৰণ একত বহাই দিম সমীকৰণ একত বহাই দিলে কি হ'ব চোৱা এখিনি মই মুছি দিছো ঠিক আছে এখিনি থাকক এখিনি কি দিছে আমাক xy = 528 দিয়া আছে ঠিক আছে এটা আমি কি পাইছো x ৰ মানটো কিমান পাইছো 2y + 1 তো x ৰ জায়গাত আমি 2y + 1 বহাই দিম 2y + 1 বহাই দিলো আৰু ইফালে y = 528 তো এটা পূৰণ কৰা কিমান হ'ব 2y * y 2y²
তাৰপিছত প্লাছ y ইকুৱেল টু 528 এতিয়া আমি ইয়াৰ পৰা কি কৰিম 528 টো ইফালে লৈ আহিম লৈ আহিলে কি হৈ যাব 2y স্কয়াৰ প্লাছ y মাইনাছ 528 ইকুৱেল টু 0 চোৱাচোন আমি এই সমীকৰণটো চলক কি চলক x তাৰ সৰ্বোচ্চ ঘাত কিমান সৰ্বোচ্চ ঘাত 2 তো তাৰ মানে এই সমীকৰণটো কি এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ ঠিক আছে তো তাৰ মানে কি পালো আমাক এই পৰিস্থিতিটো কি কৰিব দিছিল দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰিব দিছিল কৰিলো আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন বুজি পালা এইটো ইয়াৰ নেক্সট কি দিছে চোৱা যে আমি চাম এতিয়া উৎপাদকীকৰণেৰে দ্বিঘাত সমীকৰণৰ সমাধান যে উৎপাদকীকৰণেৰে আমি কেনেদৰে দ্বিঘাত সমীকৰণ এটা সমাধান কৰিব পাৰো কি কৰিম আমাৰ সমীকৰণটো কি দি আছে চোৱা 2x স্কয়াৰ মাইনাছ 3x প্লাছ 1 ইকুৱেল টু 0 এটা উৎপাদকীকৰণ কৰিবৰ কাৰণে কি কৰিব লাগিব আমি যে মাজৰ পদ আছে এই মাজৰ পদটো ভাঙিব লাগিব কেনেকৈ ভাঙিম ইয়াত চোৱা ইয়াত ধ্ৰুৱক পদটো কি ধ্ৰুৱক পদটো 1 এটো দেখি আছে ন ইকুৱেশ্যনটো ধ্ৰুৱক পদটো 1 ঠিক আছে আৰু x স্কয়াৰ হওক কিমান x স্কয়াৰ হওক 2 আমি প্ৰথমে এই 1 আৰু 2 পূৰণ কৰিম পূৰণ কৰিলে কিমান পাম 1 2 গুণ 2 এটা এই 2 ৰ উৎপাদক কিটা উলোৱা 2 উৎপাদক কি হ'ব 2 উৎপাদক হ'ব 1 * 2 আৰু বেলেগ উৎপাদক আছে নেকি 2 আৰু বেলেগ উৎপাদক নাই এতিয়া আমাক মাজৰ টাৰ্মটো 3 লাগে এটা 3 পাবৰ কাৰণে চোৱাচোন ইয়াৰ পৰা কি কৰিব লাগিব যদি আমি 2 যোগ 1 কৰো 3 পাম তো এটো এনেকৈ লিখিব পাৰো 2x স্কয়াৰ মাইনাছ 2 যোগ 1 x প্লাছ 1 ইকুৱেল টু 0 ঠিক আছে তো 2 যোগ 1 কৰিলে 3 এ পাম এটা আমি কি কৰিম এখানে ভাঙি দিম ভাঙি দিলে কি হ'ব 2x স্কয়াৰ মাইনাছ 2x মাইনাছ x প্লাছ 1 ইকুৱেল টু 0 এটা এই মাইনাছ কি হ'ল বাহিৰত মাইনাছ আছিল তো মাইনাছ 2 ইনটু x মাইনাছ 2x আৰু ইয়াত চোৱাচোন ইয়াত আছিল প্লাছ সাইন তো প্লাছ এ মাইনাছে কি হৈ যাব সাইনটো মাইনাছ আৰু x ইনটু 1 কিমান x তো প্লাছ 1 টো আছে ইয়াৰ পৰা তো এখিনি কইলে কিমান পাম চোৱা এটা কি কৰিম এই দুটাৰ পৰা কি কমন আহিব চোৱা এই দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা 2x এটা কমন আহিব তো এই দুটাৰ পৰা 2x টো আমি কমন ললো ঠিক আছে 2x টো কমন ললে চোৱাচোন ইয়াত কিমান থাকিব ইয়াত থাকিব x আৰু ইয়াত কিমান থাকিব ইয়াত থাকিব 1 এটো কাৰণে ইয়াত কিমান পালো x minus 1 ঠিক আছে এটা এই দুটা পৰা চোৱা মাইনাস আছে আগত তো মাইনাস সাইনটো দিলো এটা এই দুটা পৰা কিবা কমন আহিব নেকি একো কমন দেখা নাই তো একো কমন দেখা নাই মানে কি আনিম আমি কমন দুটা পৰা 1 এটা কমন লৈ আহিম 1 কমন আনিলো আনিলে চোৱাচোন ইয়াত ব্ৰেকেট দিম এটা ব্ৰেকেট দিয়াৰ লগে লগে কি হৈ যাব এই ভিতৰত যিকিটা সাইন আছিল সাইন কিটা উল্টি যাব এতিয়া চোৱা x ৰ আগত প্ৰথমতে কি সাইন আছিল মাইনাস সাইন যেতিয়া আমি ব্ৰেকেট দিলু ব্ৰেকেট দিয়াৰ লগে লগে x ৰ সাইনটো কি হৈ যাব প্লাস হৈ যাব ঠিক আছে আৰু 1 ৰ আগত চোৱা কি আছে প্লাস সাইন আছে এই ব্ৰেকেটৰ ভিতৰত লিখাৰ লগে লগে সাইনটো কি হৈ যাব -1 ঠিক আছে বুজি পালা এটো কিয় কৰিলো কাৰণ আমি -1 এটা দুটাৰ পৰা কমন আনিছো এটা খিনিকে ৰেঞ্জ কৰিলে কেন পাম আমি এটা পাম x - 1 into 2x - 1 equal to 0 এটা চোৱাচোন দুটা সংখ্যাক পূৰণ কৰি কি পাইছো উত্তৰটো 0 পাইছো এই দুটা সংখ্যাৰ পূৰণফলটো 0 কেতিয়া হ'ব হয় দুটা 0 0 into 0 0 নহলে যিকোনো এটা যদি 0 হয় আমি কি পাম উত্তৰটো 0 পাম তাৰ মানে কি লিখিব পাৰো হয় x - 1 equal to 0 বা কি হ'ব 2x - 1 equal to 0 তো এটা কি লিখিম এটাকে x - 1 equal to 0 ইয়াৰ পৰা x ৰ মানটো কিমান x equal to 1 নাইবা কি হয় 2x - 1 equal to 0 ঠিক আছে তো ইয়াৰ পৰা x ৰ মানটো কিমান পাম তো 2x equal to 1 তো x equal to কিমান পাম x equal to
হাফ বুজি পালা তো তাৰ মানে এই সমীকৰণটোৰ কি পালো সমাধান এটা পালো x = 1 আৰু এটা পালো x = হাফ ঠিক আছে বুজি পালা এখিনি তো এতিয়া আমি কৰো অনুশীলনী 4.2 4.2 কি দিছে চোৱাচোন যে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণৰ মূলবোৰ উলিওৱা এতিয়া আমি কি কৰিব লাগে উৎপাদকীকৰণ কৰিব লাগে উৎপাদকীকৰণ কৰাৰ কাৰণে সমীকৰণটো কি দিছে আমাক x² - 3x - 10 = 0 মই কি কৈছিলো ধ্ৰুবক পদটো কিমান ধ্ৰুবক পদটো 10 x² হওক কিমান x² হওক 1 তো 10 * 1 কৰিলে কিমান পাম 10 * 1 কৰিলে 10 পাম তো 10 * 1 মানে কিমান 10 এটা আমি কি কৰিম এই 10 আমি উৎপাদক কিটা উলাম 10 উৎপাদক কি হ'ব এটাটো হ'ব 1 * 10 তাৰপিছত 2 * 5 ঠিক আছে এটা আমি চাম এই মাজৰ ইটো চাম ঠিক আছে মাজৰ পদটো কি আছে আমাৰ -3x এটা মাজৰ সংখ্যাটো কিমান 3 এটা 3 কেনেকৈ পাম চাচোন ইয়াত দুটা পেয়াৰ পাইছো এটা 1 * 10 আৰু এটা 2 * 5 এটা এই দুটাৰ পৰা কোনটো যোগ কৰিলে বা বিয়োগ কৰিলে আমি 3 পাম যদি আমি ইয়াত চাচোন যদি আমি 5 - 3 কৰো 5 - 3 কৰিলে কিমান পাম সৰি 5 - 2 কৰিলে কিমান পাম 5 - 2 কৰিলে 3 পাম তো তাৰ মানে কোনটো পেয়াৰ লম এই 2 আৰু 5 পেয়াৰটো লম ললে কি হ'ব আচ্ছা কিমান লিখিম x² - 3 কাৰণে কিমান লিখিব পাৰো 5 - 2x - 10 = 0 ঠিক আছে এটা এখিনি কইলে কি হ'ব চোৱা x² - 5x কাৰণ -5 * x -5x আকৌ চোৱাচোন ইটো মাইনাস কি হৈ যাব সাইনটো হৈ যাব প্লাস আৰু 2 * x কিমান 2x - 10 = 0 এটা চোৱা এই দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা কমন আহিব x টো কমন আহিলে কিমান থাকিব ইয়াত x - 5 ঠিক আছে আৰু এই দুটাৰ পৰা কি কমন আহিব চোৱাচোন এই দুটাৰ পৰা কমন আহিব 2 তো 2 কমন আহিলে ইয়াত কি থাকিব চোৱা x - 5 = 0 তো তাৰ মানে কি লিখিব পাৰো ইয়াৰ পৰা এটা পালো x - 5 * x + 2 = 0 বুজি পালা এখিনি তো তাৰ মানে ইয়াৰ পৰা x ৰ মানটো কিমান হ'ব খালি মচি দিছো তো ইয়াৰ পৰা x ৰ মানটো কিমান পাম হয় x - -5 = 0 হ'ব তো ইয়াৰ পৰা x ৰ মানটো কিমান হ'ব x = 5 বা আমি কি পাম এই x + 2 = 0 হ'ব তো x + 2 = 0 ইয়াৰ পৰা x ৰ মানটো কিমান হ'ব x = -2 তো x ৰ কিমান পালো এটা পালো x = 5 আৰু এটা পালো x = -2 ঠিক আছে বুজি পালা এটো নেক্সট এটো চোৱা এটোত কি আছে চোৱাচোন এবাৰ কি আছে ৰুটত আছে সংখ্যাকেইটা ঠিক আছে তো ৰুটত থাকিলে আমি কেনে কৰিম প্ৰথমতে ইয়াত ধ্ৰুবক পদটো কোনটো ধ্ৰুবক পদটো হল 7√3 আৰু x² হওক কিমান x² হওক √3 তো আমি কাক পূৰণ কৰিম প্ৰথমে 7√3 * √3 কৰিম ঠিক আছে 7√3 * √3 কৰিলে কি হ'ব চোৱা √3 * √3 মানে কিমান পাও ৰুটটো কাটি যাব তো পাম আমি 3 তো এটো হৈ যাব 7 * 3 = 21 তো তাৰ মানে ধ্ৰুবক পদটো আৰু x² হওক কক পূৰণ কৰোতে আমি কিমান পালো 21 এটা 21 ৰ আমি উৎপাদক কেটা উলাও 21 = এটা পাম আমি 1 * 21 আৰু কি পাম 3 * 7 আৰু আছে নেকি বেলেগ
আৰু নাই তো তাৰ উৎপাদক গিটা কি পালো 3 * 7 এটা চোৱা মাজৰ পদটো কিমান আছে এই মাজৰ পদটো 10 এটা 10 কেনেকৈ পাম ইয়াৰ পৰা যদি আমি 7 + 3 কৰো 10 পাম তো আমি 10 ৰ জায়গাত কি লিখিব পাৰো 7 + 3 তো এটো লিখি লও প্ৰথমতে কি লিখিম আমি √3 x² + 10x + 7 √3 = 0 ইয়াৰ পৰা আমি কি কৰিম √3 x² + এই 10x ৰ আমি কি লিখিব পাৰো 3x + 7x তো এটো লগে লিখিব পাৰো 3x + 7x 3x + 7x কৰিলে কিমান পাম 10x পাম তো ইয়াত লিখিম আমি +7 √3 = 0 ইয়ালে বুজি পালা এটা আৰু এটা স্টেপ মই অলপমান সিম্পলিফাই কৰি দিছো যাতে বুজি পোৱা এটো আমি এনেকৈ লিখিলো √3 x² প্লাস এটা আমি এই 3 টোক √3 * √3 বুলি লিখিব পাৰো না নাই √3 * √3x √3 * √3 কৰিলে কিমান পাম 3 পাম ঠিক আছে তাত ইয়াত কি কৰিম আমি এটো এনেকৈ লিখিম 7x + 7 √3 = 0 ঠিক আছে এটা চোৱা এই দুটাৰ পৰা কমন কি আহিব এই দুটাৰ পৰা কমন আহিব √3 তো √3 টোক আমি কমন আনিও ইয়াৰ পৰা কমন আহিব √3 তো √3 টো কমন আহোতে ইয়াত কিমান বাছিল ইয়াত বাছিল x² আৰু ইয়াত বাছিব সৰি x টো কমন আহিব দুটা পৰা ইয়াতো x² আছে ইয়াত x আছে তো ইয়াৰ পৰা কমন আহিল √3x ঠিক আছে তো √3x কমন আহিলে কি হ'ব ইয়াত কিমান বাছিব ইয়াত বাছিব x আৰু ইয়াত বাছিব √3 আকৌ এই দুটাৰ পৰা চোৱা এই দুটাৰ পৰা কি কমন আহিব +7 এটা কমন আহিব +7 কমন আহিলে কি কিমান বাছিব ইয়াত বাছিব x আৰু ইয়াত বাছিলে √3 = 0 বুজি পালা এখিনি তো এখিনি সিম্পলিফাই কৰি লিখিলে কিমান হ'ব এটা পাম আমি x + √3 * √3x + 7 = 0 তো তাৰ মানে কি লিখিব পাৰো হয় x + 3 = 0 নহলে √3x + 7 = 0 ইফালে লিখি লও তো যদি x + √3 = 0 হয় x + √3 = 0 হয় তেতিয়া হলে ইয়াৰ পৰা x ৰ মানটো কিমান x = -√3 ঠিক আছে বা কি হ'ব পাৰে বা √3x + 7 = 0 হ'ব পাৰে √3x + 7 = 0 যদি √3x + 7 = 0 হয় তাৰ পৰা x ৰ মানটো কিমান হ'ব ইয়াৰ পৰা x ৰ মানটো হ'ব √3x = -7 তো x = কিমান পাম আমি x = 7/√3 ঠিক আছে বুজি পালা তো x ৰ মান কি কি পালো এটা পালো x = -√3 আৰু এটা পালো x = -7/√3 বুজি পালা এখিনি ইয়াত নেক্সট কোৱেশ্চনটো কি দিছে চোৱাচোন যে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 বা 182 এটো কি কৰিম ধৰি ললো সংখ্যা দুটা ধৰি ললো সংখ্যা দুটা x আৰু y ঠিক আছে এটা আমাক কি কৈছে যে সংখ্যা দুটাৰ সমষ্টি 27 তো সংখ্যা দুটাৰ সমষ্টি মানে কিমান x + y = 27 তো ইয়াৰ পৰা y ৰ মানটো কি হ'ব চোৱাচোন ইয়াৰ পৰা y = হ'ব 27 - x এটো দিলো আমি ইকুৱেশ্যন নম্বৰ 1 তো y = কিমান পালো 27 - x আৰু সেকেন্ড কন্ডিশনটো কি দিয়া আছে গুণফল কিমান দিয়া আছে আমাক গুণফল 182 গুণফল মানে কি দুটাৰ পূৰণফল তো x * y = দিয়া আছে আমাক 182 এটা ইয়াত চাওচোন আমি
y মানটো কিমান পাইছো 27 মাইনাস x তো y জায়গাত কি বহাম আমি 27 মাইনাস x ইকুয়াল টু 182 ঠিক আছে তো এখানে সিম্পলিফাই করলে কেন পাম এটু পাম 27x মাইনাস x স্কয়ার ইকুয়াল টু 182 এখানে অলপ অ্যারেঞ্জ কৰি লিখিলে কি হ'ব চাওচোন x স্কয়ার টু ইফালে লইলে x স্কয়ার মাইনাস 27x তাইছত প্লাস 182 ইকুয়াল টু 0 ঠিক আছে সমীকৰণটো বুজি পালা কেনেকৈ আহিল এটা আমি কি কৰিব লাগিব x ৰ মানটো প্ৰথমে উলাই লম এটা x ৰ মানটো উলাবৰ কাৰণে আমি এটুক উৎপাদকীকৰণ কৰিব লাগিব উৎপাদকীকৰণ কৰিবৰ কাৰণে কি কৰিব লাগিব আমি এই 182 ৰ প্ৰথমতে আমাক উৎপাদক গিটা লাগিব এটা 182 ৰ উৎপাদক কি হ'ব এটাটো হ'ব 1 * 182 ঠিক আছে নেক্সট কি হ'ব 2 * 91 3 রে যাব না এটুক 8 2 10 10 11 11 না যায় তো 3 রে না যায় 4 রে যাব নাকি 82 যাব নাকি 4 রে 82 4 রে না যায় তো 4 রে 182 কো না যায় 5 রে তো না যায় 2 3 রে না যায় মানে 6 রেও না যায় তাইছে তার কি রে যাব 7 রে যাব নাকি 7 রে 7 2 গুণ 14 742 তো 26 গুণ 7 26 গুণ 182 আর কি পাম নাকি 9 রে যাব নাকি 8 2 10 11 9 রে না যায় 10 রে তো না যায় 11 রে 2 1 3 8 minus 3 5 11 না যায় 12 রে না যায় 13 রে যাব নাকি চাচোন 13 রে 182 কেবা যাব 13 যদি আমি 13 1 গুণ 13 আর এই ফেলে গেল 5 42 14 তো তার মানে 13 ইনটু 14 কইলে আমি কিমান পাম 182 এটা চাচোন এটা কোনটো পেয়ার মিলিলে আমি 27 পাম 91 টুক না পাও 182 1 তো এনেও না পাও বাছিল কিমান 13 আর 14 এটা যদি আমি 13 + 14 কৰো 13 + 14 কইলে কিমান পাও 27 তো তার মানে কোনটো পেয়ার লম আমি এই পেয়ারটোৰ লম এই পেয়ারটোক লব কাৰণে আমি কি কৰিম ইয়াত লিখিম x স্কয়ার মাইনাস 13x মাইনাস 14x 13x minus 14x কইলে কেন পাম 27x এ পাম তাহলে লিখি আমি প্লাস 182 ইকুয়াল টু 0 ঠিক আছে এটা সোয়া এটো তাৰ পৰা কমন কি আহিব এটো তাৰ পৰা কমন আহিব x তো x ক কমন আনিলে ইয়াত কিমান বাচিব x minus 13 আকৌ এটো তাৰ পৰা কি কমন আহিব সোৱাচোন আমি অলৰেডি জানো যে 13 * 14 কইলে কিমান পাও 182 তো 14 যদি ইয়াৰ পৰা কমন আনো -14 ইয়াৰ পৰা কমন আনিলে কি হ'ব ইয়াত বাচিব x এটা মাইনাস কমন আনিছো মাইনাস কমন আনিলে কি হয় আগৰ সাইনটো বদলি যাব আগৰ আছিল প্লাস এটা সাইনটো কি হৈ যাব সাইনটো হৈ যাব মাইনাস আৰু 14 ইনটু কিমান কইলে 182 পাও 14 ইনটু 13 কইলে 182 পাও ইকুয়াল টু 0 বুজি পালা খিনি তো এখিনি এৰেঞ্জ কইলে কি হ'ব x minus 13 into x minus 14 equal to 0 এখিনলে বুজি পালা তো আমি কি পালো x minus 13 into x minus 14 equal to 0 আগৰ কি লিখিব পাৰো হয় x minus 13 equal to 0 যদি x minus 13 equal to 0 হয় তার মানে x এর মানটো কিমান পাম x এর মানটো 13 আৰু যদি x minus 14 equal to 0 হয় ইয়াৰ পৰা x এর মানটো কিমান পাম ইয়াৰ পৰা x এর মানটো পাম 14 এটা আমি অলপ আগত কি পাইছিলো y equal to কিমান পাইছিলো আমি y equal to 27 minus x 27 minus x এটা যেতিয়া x এর মান 13 হয় x এর মান 13 হলে y এর মান কিমান হবে 27 minus 13 তো ইকুয়াল টু পাম আমি 14 আর ইয়াতো y ইকুয়াল টু 27 minus x আকৌ যদি x এর মান 14 হয়
x ৰ মান 14 হলে y ৰ মানটো কিমান পাম -14 ইকুৱেল টু 13 তো আমি কি পাইছো চোৱা সংখ্যা দুটা x ইকুৱেল টু 13 y ইকুৱেল টু 14 x ইকুৱেল টু 14 y ইকুৱেল টু 13 মানে সংখ্যা দুটা কি হয় এটাকৈ সংখ্যা দুটা তেৰ আৰু 14 ঠিক আছে বুজি পালা এইখিনি এটা কি দিছে চোৱাচোন দুটা ক্ৰমিক যোগাত্মক সংখ্যা ওলোৱা যাৰ বৰ্গৰ যোগফল 365 আমাক কি কৈছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা মানে কি ক্ৰমিক মানে একেলগে যদি 1 লৈছো 1 ৰ পিছত 2 2 ৰ পিছত কি হয় 3 4 এনেকে এই সিৰিয়ালি ইটো কয় ক্ৰমিক সংখ্যা বুলি তো দুটা ক্ৰমিক যোগাত্মক সংখ্যা ল'ব লাগে আমি ধৰি ললো সংখ্যা দুটা ধৰা হল সংখ্যা দুটা ক্ৰমে এটা x এটা x হলে নেক্সট টু কি হ'ব চাচোন যেতিয়া 1 ল 1 ৰ পিছত কি হয় 2 2 ৰ পিছত 3 3 ৰ পিছত 4 কিমানকৈ বাঢ়ি আছে সবতে এক এককে বাঢ়ি যায় আছে তো তাৰ মানে প্ৰথমটো যদি x হয় সেকেন্ডটো কি হ'ব সেকেন্ডটো হ'ব x + 1 বুজি পালা এইখিনি এটা আমাক কোৱেশ্চনটোত কি কৈছে চোৱা এই ক্ৰমিক সংখ্যা দুটাৰ যোগাত্মক সংখ্যা দুটাৰ বৰ্গৰ যোগফল আমাক কৈছে 365 বৰ্গৰ যোগফল মানে কি x ক বৰ্গ কৰিলে কিমান হ'ব x স্কয়াৰ আৰু x + 1 ক বৰ্গ কৰিলে কিমান হ'ব x + 1 হোল স্কয়াৰ এই দুটাৰ যোগফল কিমান বুলি কৈছে আমাক 365 ঠিক আছে বুজি পালা ইয়ালে এটা এখিনি ভাঙি ললে কি হ'ব এটো হল x স্কয়াৰ প্লাস এটো a + b হোল স্কয়াৰ আছে তো a + b হোল স্কয়াৰ মানে কিমান লিখিব পাৰো x স্কয়াৰ প্লাস 2x + 1 ইকুৱেল টু 365 তো ইয়াৰ পৰা আমি লিখিব পাৰো 2x স্কয়াৰ প্লাস 2x ইফালে চোৱা এটো 365 টুক যদি ইফালে লৈ আহো মাইনাস হৈ যাব তো 1 - 365 ইকুৱেল টু কিমান পাম -364 ইকুৱেল টু 0 ইয়ালে বুজি পালো এটা এখিনি আমি অলপ সিম্পলিফাই কৰি লও সহজ কৰি ললে কি হ'ব চোৱাচোন গুটেইটাক 2 ৰে হৰণ যাব 2 ৰে হৰণ কৰি দিও হৰণ কৰি দিলে কি হ'ব ইয়াত বাচিব x স্কয়াৰ ইয়াত বাচিব প্লাস x আৰু ইয়াত বাচিব 2 ৰে হৰণ কৰি দিলে 19 2 ইকুৱেল টু 0 ঠিক আছে বুজি পালা এটা আমি কি ওলাব লাগিব এই 192 ৰ উৎপাদক কেটা ওলাব লাগিব এটা 192 ৰ উৎপাদক কি হ'ব 192 ৰ উৎপাদক লাগে এটাটো হ'ব 1 * 192 ঠিক আছে নেক্সট কি হ'ব 2 ৰে কেবা যাব 2 * এটো 9 2 * 18 12 6 96 তাৰপিছত 3 ৰে যাব নেকি 2 * 3 9 3 12 3 ৰে যাব তো 3 ৰে কেবাৰ যাব ইয়াক 6 4 আৰু কিমান যাব 6 4 4 ৰে যাব নেকি 4 ৰে যাব 4 ৰে কেবাৰ যাব ইয়াক 4 ৰে 4 4 গুণ 16 8 4 গুণ 32 তাৰপিছত 5 ৰে না যায় 2 আৰু 3 ৰে যায় মানে 6 ৰো যাব 6 ৰে কেবাৰ যাব 6 ৰে 6 3 গুণ 18 18 1 12 6 2 গুণ 12 তাৰপিছত আৰু কিমানে যাব 7 ৰে যাব নেকি 7 2 গুণ 14 ভালে 5 52 না যায় 7 ৰে 8 ৰে যাব নেকি 8 ৰে কেবাৰ যাব 8 2 গুণ 16 8 2 গুণ 16 আৰু 3 32 8 4 গুণ 32 এটো না যায় তাৰপিছত 9 ৰে যাব নেকি 2 1 3 3 9 2 12 12 না যায় 9 ৰে না যায় 10 ৰে না যায় 11 ৰে না যায় 12 ৰে যাব নেকি টুক 12 ৰে
নাযায় 13 যাব নেকি 192 192 সৰি এইটো 192 নহয় এইটো 182 হ'ব লাগে এইটো 182 হ'ব তো এইটো কে ওলাম আমি এইটো 182 ৰ আমি উৎপাদক কেইটা ওলাম তো আমি ইয়াত 182 ৰ উৎপাদক কেইটা ওলাম 182 ৰ উৎপাদক কেইটা ওলাম ঠিক আছে তো 182 ৰ উৎপাদক কি হ'ব এটা হ'ব 1 * 1 82 তাৰপিছত 2 * 91 3 নাযায় 4 নাযায় 5 6 নাযায় 7 কিবা যাব 7 2 গুণ 14 7 6 গুণ 42 তাৰপিছত আৰু এটা কিমান পাইছিলো আমি 13 * 14 ঠিক আছে তো 13 * 14 মানে ইয়াত কি লিখিব পাৰো x² plus 14x minus 13x minus 182 equal to 0 14x minus 13x কৰিলে কিমান পাম x এ পাম তো এখিনিৰ পৰা কমন কি আহিব চোৱা তো ইয়াৰ পৰা কমন কিমান আহিব ইয়াৰ পৰা আহিব x কমন আহিলে ইয়াত থাকিব x plus 14 আৰু এখিনিৰ পৰা কিমান আহিব দুটাৰ পৰা -13 কমন আনিব পাৰো -13 কমন আহিলে কিমান আহিব x plus 14 equal to 0 তো তাৰ মানে ইয়াৰ পৰা কিমান পাম x minus 13 into x plus 14 equal to 0 এখিনিক আমি সিম্পলিফাই কৰিলে কিমান পাম x equal to পাম 13 বা x equal to পাম -14 এটা কি কৈছে প্ৰশ্ন কৈছিল যে যোগাত্মক সংখ্যা বুলি কৈছে তো যোগাত্মক সংখ্যা মানে কি x ৰ মানটো পজিটিভ হ'ব লাগিব এটোত আমি x ৰ মানটো কি পাইছো চোৱা -14 মানে আমি ইটো মান লব নোৱাৰো তো আমি কি লম x equal to কিমান লম x equal to 13 তো x equal to 13 হলে x plus 1 equal to কিমান হ'ব x plus 1 equal to হ'ব 14 তো তাৰ মানে আমি সংখ্যা দুটা কি পাম এটা সংখ্যা পাম 13 আৰু এটা সংখ্যা পাম 14 ঠিক আছে বুজি পালা এটো এটা এটোত কি দিছে চাচোন এটা সমকোণী ত্ৰিভুজ মানে কি যাৰ এটা কোণ 90 ডিগ্ৰী এই সমকোণী ত্ৰিভুজটো আঁকি লও এই সমকোণী ত্ৰিভুজটোৰ এই তলৰ লাইনটো কয় ভূমি বুলি ঠিক আছে ইটো হল ভূমি ইটো হল উচ্চতা আৰু ইটো হল কৰ্ণ বা অতিভুজ ঠিক আছে ইটো হল অতিভুজ ঠিক আছে now question কি আছে চোৱাচোন এটা সমকোণী ত্ৰিভুজৰ উচ্চতা এই উচ্চতাটো কি হৈছে ভূমিতকৈ 7 সেন্টিমিটাৰ কম এই উচ্চতাটো ভূমিতকৈ 7 সেন্টিমিটাৰ কম ধৰি ললো উচ্চতাটো x আৰু ভূমিটো y তাৰ মানে কি উচ্চতা x টো কি হয় এই x টো কি হয় x equal to ভূমি কিমান y এই y কৈ কিমান 7 সেন্টিমিটাৰ কম তো x equal to কিমান হ'ব y - 7 ঠিক আছে প্ৰথম কন্ডিশনটো উলাই ললো আৰু আমাক কি কৈছে যদি অতিভুজটো 13 সেন্টিমিটাৰ এই অতিভুজটো ইয়াৰ দিক কিমান দিয়া আছে ইয়াৰ দিক দিয়া আছে 13 সেন্টিমিটাৰ এটা আমি কি জানো যদি আমি ইয়াত পাইথাগোৰাছ ব্যৱহাৰ কৰো পাইথাগোৰাছ ব্যৱহাৰ কৰিলে কি হ'ব পাইথাগোৰাছ ব্যৱহাৰ কৰিলে কি পাম আমি উচ্চতাৰ স্কয়াৰ x স্কয়াৰ প্লাস y স্কয়াৰ ইকুয়াল টু কিমান পাম 13 স্কয়াৰ ঠিক আছে
উচ্চতা স্কোয়ার প্লাস ভূমি স্কোয়ার ইকুয়াল টু অতিভুজ স্কোয়ার এটা এইখিনি আমি সিম্পলিফাই কৰি লওঁ সিম্পলিফাই কৰিলে কি হ'ব চ আমি এক্সৰ মানটো কিমান পাইছোঁ এক্সৰ মানটো পাইছোঁ y - 7 তো এক্সৰ জাগাত কিমান বহাম y - 7 হোল স্কোয়ার প্লাস y স্কোয়ার ইকুয়াল টু 13 স্কোয়ার মানে কিমান 169 বুজি পালা এইখিনি এটা এইখিনি ভাঙিলে কিমান হ'ব এটো হ'ব y স্কোয়ার মাইনাস 14y plus 49 plus y square equal to 169 কেলা বুজি পালা এটা এখানে কইলে কেন পাম y square plus y square equal to এখানে মই সাইডৰ খিনি মুছি দিছো तो y square plus y square किमान पालो इटू 2 y square তাহত পালো আমি minus 14y তাছত পাম আমি plus 49 minus 169 equal to 0 ঠিক আছে তো এখিনি কইলে আমি কিমান পাম ইটু পাম 2y square minus 14y 169 minus 14 किमान पाम minus 0 122 तो এখানে হরণ করলে পাম আমি y square minus 7y minus 60 equal to 0 এখানে বুঝি পালো আমি তার মানে এবার আমি কার উৎপাদক চাব লাগিব আমি এবার 60 উৎপাদক গিটা চাব লাগিব 60 উৎপাদক কি হ'ব এটা পাম আমি 1 into 60 2 into 30 3 into 20 তাইছত 4 into 15 আৰু 5 into 12 ঠিক আছে এ কোনটো পেয়াৰ ললে আমি 7 পাম চাওচোন যদি আমি 12 minus 5 কৰো 7 পাম 12 minus 5 মানে আমি এনেকৈ লিখিব পাৰো এটো y square minus 12x plus 5x minus 60 equal to 0 ঠিক আছে এখিলে বুজি পালা তো ইয়াৰ পৰা সৰি এটো x লিখিলো মই y লিখিব লাগে এখানে কি হ'ব y হ'ব এখানে 12y এখানে 5y তো এখানে সিম্পলিফাই কৰিলে কিমান হ'ব মই ফলো হেনি মছি দিছো এখানে যদি মই লিখা নাই লিখি লবা ঠিক আছে এটো বাৰটো মই মছি দিম ইয়াৰ পৰা ইফালে লিখিছো ঠিক আছে তো এখিনি পৰা কমন কি আহিব ছ এই যাবা কমন কি আহিব y টো কমন আহিব y টো কমন আনিলে ভিতৰত কিমান থাকিব ইয়াত থাকিব y minus 12 আৰু এই দুটা পৰা কমন কি আহিব ছ এখিনি পৰা 5 হৈ আছে আৰু ইয়াত আছে 60 তো 60 টো আমি কি লিখিব পাৰো 5 into 12 বুলি লিখিব পাৰো তো দুটা পৰা মানে কমন কি আহিব দুটা পৰা কমন আহিব 5 তো ইয়াৰ পৰা কমন ললো +5 তো +5 কমন ললে ইয়াত কিমান থাকিব ইয়াত থাকিব y minus 12 equal to 0 ঠিক আছে এখিনি এৰেঞ্জ কৰিলে কিমান হ'ব এটা পাম আমি y minus 12 আৰু এটা পাম আমি y +5 equal to 0 তো তাৰ মানে ইয়াৰ পৰা y মান কিটা কি পাম এটাটো পাম y equal to 12 আৰু এটা পাম y equal to 5 ঠিক আছে বুজি পালা এখিনি তো এতিয়া চাওচোন যদি y equal to 12 হয় y equal to 12 হলে x equal to আমি কিমান পাইছো x equal to y minus 7 x equal to y minus 7 তো তাৰ মানে যদি y equal to 12 হয় y equal to 12 হলে x এর মানটো কিমান হ'ব x equal to 12 minus 7 তো equal to কিমান পাম 5 ঠিক আছে আৰু যদি y equal to
-5 হয় -5 হলে কি হ'ব চোৱাচোন x ইকুৱেল টু কিমান পাম আমি x ইকুৱেল টু -12 কিন্তু যিকোনো এটা ত্ৰিভুজৰ বাহুকেইটা কি হ'ব নিগেটিভ হ'ব পাৰিব নেকি নিগেটিভটো হ'ব নোৱাৰে তো তাৰ মানে এখিনি ভ্যালু হ'ব নোৱাৰে ভ্যালু কোনখিনি হ'ব পাৰিব অকল পজিটিভ ভ্যালু কিটা এটা পজিটিভ ভ্যালু কিটা কি পালো x ইকুৱেল টু পালো 5 আৰু y ইকুৱেল টু পালো 12 আমি x ক কি বুলি লৈছিলো x ক লৈছিলো আমি উচ্চতা বুলি তো উচ্চতা কিমান পালো উচ্চতা পালো আমি 5 সেন্টিমিটাৰ আৰু ভূমিটো কিমান পালো ভূমিটো পালো 12 সেন্টিমিটাৰ অতিবৃষ্টিটো দিয়া আছে অতিবৃষ্টি আমাক কিমান দিয়া আছে 13 সেন্টিমিটাৰ বুলি ঠিক আছে বুজি পালা এইখিনি নেক্সট এতিয়া আমি চাম বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধান এটা বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণনো কেনেকৈ সমাধান কৰে আমি হেতু চাম এটো ডাইৰেক্ট আমি অনুশীলনীতে আমি বুজিলাম ঠিক আছে এটা আৰু এটা বস্তু আমি জানিব লাগিব এটো হল দ্বিঘাত সূত্ৰ এটা দ্বিঘাত সূত্ৰটো আমি ক'ত ব্যৱহাৰ কৰিম যদি আমাক দ্বিঘাত সমীকৰণ এটা সমাধান কৰিব লাগে এই দ্বিঘাত সমীকৰণ সমাধান কৰিবৰ কাৰণে আমি এই দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰিম ইয়াত দ্বিঘাত সূত্ৰটো কি হয় আমাক যদি সমীকৰণ দিয়া আছে ধৰা a x² + bx + c = 0 ঠিক আছে এই সমীকৰণটো সমাধান কৰিলে আমি ইয়াত x ৰ মানটো কি পাম চা x = পাম আমি প্ৰথমতে পাম -b ঠিক আছে -b মানে কি b টো কি হয় এই x ৰ হক হেতু কাৰণে আমি প্ৰথমে পালো -b তাৰপিছত লিখিম আমি প্লাস মাইনাস b² মাইনাস 4ac 4ac মানে 4 এটো কি হয় এটো x² ৰ হক আৰু c টো ধ্ৰুবক পদটো তো 4ac ডিভাইডেড বাই কি লিখিম আমি ডিভাইডেড বাই 2a তো এটো কি x² ৰ হক এই বস্তুটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে যদি একোতে নপৰে ধৰা তুমি উৎপাদকীকৰণো কৰিব নোৱাৰিলা উৎপাদকীকৰণো কৰিব নোৱাৰিলা বৰ্গ সম্পূৰণো কৰিব নোৱাৰিলা তেতিয়া আমি কি ব্যৱহাৰ কৰিম এই সূত্ৰটো ব্যৱহাৰ কৰি কিনে আমি বাই ফৰ্মুলাটো ব্যৱহাৰ কৰি কিনে আমি এই x ৰ মানটো ওলাম ঠিক আছে বুজি পালা এখিনি এটা চোৱাচোন আমি যিমানবোৰ দ্বিঘাত সমীকৰণ সমাধান কৰিলো এই গোটেই দ্বিঘাত সমীকৰণৰ চোৱাচোন x ৰ মান কিমান পাইছো x ৰ সদায় আমি দুটা মান পাই আছো ন x ৰ আমি দুটা মান পাই আছো ধৰি ললো এই x ৰ দুটা মান দুটা এটা ধৰি ললো আলফা আৰু এটা ধৰি ললো বিটা এটা এই আলফা আৰু বিটাটো কি হ'বনো সমান হ'ব নে ধনাত্মক হ'ব নে ঋণাত্মক হ'ব আমি হেতু কেনেকৈ বুজি পাম এটা হেতু কেনেকৈ বুজি পাম তাৰ কাৰণে আমি কি চাব লাগিব মূলৰ প্ৰকৃতিটো চাব লাগিব এই আলফা আৰু বিটাটোক আমি কি বুলি কম এই দ্বিঘাত সমীকৰণটোৰ মূল বুলি কম ঠিক আছে তো দ্বিঘাত সমীকৰণ এটাৰ কেইটা মূল পাম দুটা মূল পাম তে এই মূল দুটাৰ প্ৰকৃতিটো কি হ'ব যদি এই পাৰ্টটো b² - 4ac টো যদি b² - 4ac কোনটো পাৰ্ট এইখিনি পাৰ্ট এই b² - 4ac টো যদি greater than equal to 0 হয় b² - 4ac যদি greater than equal to 0 হয় ইয়াৰ মানটো greater than equal to 0 হলে কি পাম এই সমীকৰণটোৰ দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল পাম ঠিক আছে আৰু যদি b² - 4ac = 0 পাও b² - 4ac = 0 পালে কি পাম আমি দুটা সমান বাস্তৱ মূল পাম আৰু থাৰ্ডটো কি হ'ব যদি b² - 4ac <0 পাও <0 পালে কি হ'ব এই সমীকৰণৰ কোনো সমাধান নাথাকিব ঠিক আছে বা কোনো বাস্তৱ মূল নাই বুজি পালা এটো মই আৰু এবাৰ কৰিছো যদি b² - 4ac greater than 0 হয় greater than 0 হলে কি হ'ব দুটা আমি বেলেগ বেলেগ x ৰ মান পাম ঠিক আছে দুটা বেলেগ x ৰ মান যদি সহজ ভাষাত কও
আৰু যদি b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 পাও b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 পালে কি হ'ব দুটা সমান ৰুট পাম দুটা সমান হ'ব ধৰা যদি এটা যদি x ইকুৱেল টু 1 পাইছো বেলেগটো x ইকুৱেল টু 1 এ পাম ঠিক আছে আৰু যদি b স্কয়াৰ মাইনাস 4ac টো লেছ দেন 0 হয় লেছ দেন 0 হলে কি হ'ব যেটো আমাক সমীকৰণ দিয়া থাকিব সেই সমীকৰণটোৰ কোনো সমাধান নাথাকিব বা আমি এই x ৰ মানটো উলাব নোৱাৰিম ঠিক আছে বুজি পালা এখিনি তো এতিয়া আমি কৰো এক্সাৰসাইজ 4.3 প্ৰথম কোৱেশ্চনটো কি দি আছে চোৱাচোন প্ৰথম কোৱেশ্চনটো কৈছে যে বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা এটা মই ইয়াতে তোমালোকক বৰ্গ সম্পূৰণটো কেনে কৰে ধুনিয়াকৈ বুজাই দিম চোৱা কি কৰিবা প্ৰথম সমীকৰণটো লিখি লোৱা সমীকৰণটো কি দিয়া আছে 2x স্কয়াৰ মাইনাস 7x plus 3 equal to 0 তা বৰ্গ সম্পূৰণ কৰিব কাৰণে কি কৰিব লাগিব আমি এই a plus b whole square এই আকৃতিটো টানিব লাগিব ঠিক আছে এই আকৃতিটো টানিব কাৰণে কি কৰিব লাগিব আমাক কি লাগিব চোৱা a plus b whole square মানে কিমান জানো a square plus 2ab plus b square ঠিক আছে তো তামানে আমাক প্ৰথমক a square লাগে তো a square আনিব কাৰণে চোৱাচোন x টো x এ থাকিব এই 2 ৰ জায়গাত আমি যদি আমি এনেকা ৰুট 2 বহাই হোল স্কয়াৰ কৰি দিও হোল স্কয়াৰ কৰি দিলে কিমান পাম চোৱা ৰুট 2 স্কয়াৰ মানে কিমান 2 এ পাম তাইছত x স্কয়াৰ কৰিলে x স্কয়াৰ এ পাম কিবা চেঞ্জ হ'ব নেকি একো চেঞ্জ নহয় নেক্সট আমাক কি লাগিব চোৱা ইয়াত প্লাস আছে কিন্তু আমাৰ এবাৰ সাইনটো কি আছে মাইনাস তো আমি সাইনটো কি দিম মাইনাস এটা a স্কয়াৰ তাহত কি হে 2a এর মানটো কিমান ৰুট 2x ঠিক আছে ইটু পাম আমি ৰুট 2x কিন্তু আমাৰ ইয়াত চোৱাচোন এখিনি কিমান আছিল -7x যে আছিল তো এখিনি আমি কিমান ৰাখিব লাগিব -7x এ ৰাখিব লাগিব এটা -7x কেনেকৈ ৰাখিম চোৱাচোন যদি আমি ইয়াত 7 এটা দি দিও 7 দি দিলে কি হৈ যাব চোৱা 7x হল ঠিক আছে কিন্তু এই 2 ৰুট 2 টো x আহিল ন ইয়াত তো এই x টো মুহা কৰিব কাৰণে কি কৰিম আমি এই 7 টো হৰণ কৰি দিম কিমানেৰে হৰণ কৰি দিম 2 ৰুট 2 ৰে হৰণ কৰি দিম ঠিক আছে তো 2 ৰুট 2 কাটি গলে ইয়াত বাছিব কিমান চোৱা 7x এ বাছিব তো আগৰ দৰে পাম ন -7x ইখিনি কৰিলে কিমান পালো 2x স্কয়াৰ -7x এটা ফৰ্মুলা মতে কি আহে a স্কয়াৰ -2a into b plus b স্কয়াৰ এটা ইয়াত b ৰ মানটো কিমান চোৱাচোন ইয়াত b ৰ মানটো কিমান 7/2 ৰুট 2 b ৰ মানটো পালো আমি 7/2 ৰুট 2 ইয়াৰ হোল স্কয়াৰ ঠিক আছে এখিলা বুজি পালা কিন্তু যেতিয়া আমি কোৱেশ্চনটো কৰি আছিলো কোৱেশ্চনটো চোৱাচোন এই 7/2 ৰুট 2 টো কবাত আছে নেকি ইয়াত 3 এ আছে 7/2 ৰুট 2 টো নাই আমি এটো 7/2 ৰুট 2 টো কি কৰিছো যোগ কৰিছো তো এটো কি যোগ কৰিছো এটা এটুক নোহোৱা কৰিব কাৰণে কি কৰিব লাগিব যিখিনি লিখিছে সেইখিনি আকৌ এবাৰ মাইনাস কৰি দা কিমানক মাইনাস কৰিম 7/2 ৰুট 2 হোল স্কয়াৰক আমি মাইনাস কৰি দিও এটা চোৱাচোন প্লাস 7/2 ৰুট 2 হোল স্কয়াৰ মাইনাস 7/2 ৰুট 2 হোল স্কয়াৰ দুটা কাটি যাব কাটি গৈছো এই আগৰ এখিনিয়ে পাম আৰু আমাৰ ইয়াত আগৰ বাছি কি থাকিল +3 তো ইয়াত +3 টো লিখি দিও +3 ইকুৱেল টু 0 এটো স্টেপ বুজি পালা তোমালোকে ঠিক আছে এটা চোৱা এখিনি কি ফৰ্মত পালো a স্কয়াৰ -2ab b স্কয়াৰ মানে কিমান লিখিব পাৰো a - b হোল স্কয়াৰ তো a ৰ মানটো কিমান পালো 2x মাইনাস b ৰ মানটো কিমান পালো b ৰ মানটো পালো 7/2 ৰুট 2 হোল স্কয়াৰ a - b হোল স্কয়াৰ আৰু এখিনিৰ পৰা চোৱাচোন এখিনিক যদি আমি ভাঙি দিলে কি হ'ব প্ৰথমে আমি মাইনাসটো কমন লৈ লও মাইনাসটো কমন ললো কমন লৈ ইয়াত ব্ৰেকেট আহিব এখিনিক ভাঙি দিলে কিমান পাম আমি ওপৰত পাম আমি 49 7 স্কয়াৰ মানে 49 আকৌ 2 ৰুট 2 হোল স্কয়াৰ 2 ৰুট 2 হোল স্কয়াৰ মানে কিমান হ'ব 2 ৰুট 2 ইয়াৰ হোল স্কয়াৰ কৰিলে কিমান পাম প্ৰথমে পাম 2 স্কয়াৰ ইনটু ৰুট 2 স্কয়াৰ 2 স্কয়াৰ মানে কিমান 2 স্কয়াৰ মানে 4
4 into 2 equal to কিমান পাম 8 তো তাৰ মানে 2 root 2 whole square মানে কিমান 8 এটা চাচোন এই দুটাৰ পৰা আমি কমন কি লৈছো মাইনাস সাইনটো কমন লৈছো তো মাইনাস সাইন যদি কমন লও এই সাইনটো কি হৈ যাব আগতে আছিল প্লাস এতিয়া সাইনটো কি হৈ যাব সাইনটো হৈ যাব মাইনাস ঠিক আছে মাইনাস 3 equal to 0 এখিলা বুজি পালা এটা এখিনি আমি আৰু এবাৰ সিম্পলিফাই কৰি লও সিম্পলিফাই কৰিলে কিমান হ'ব 2x √2x minus 7/2 √2 whole square minus এখিনি কৰিলে কিমান পাম চাচোন তলত আহিব 8 এখিনি 49 8 3 গুণ 24 তো 49 minus 24 25 তো এটো পাম আমি 25/8 equal to 0 ইয়ালে বুজি পালা এখিনি কিমান পালো √2x whole square তো অলপ ভালকৈ লিখি দিছো তো whole square তো হ'ব ইয়াত ঠিক আছে √2 minus √2x minus 7/2 √2 whole square minus 25/8 এটা আমি এখিনিৰ পৰা কি কৰিব পাৰো এই minus 25/8 টো ইফালে লৈ যাব পাৰো ইফালে লৈ গলে কি হ'ব ঠিক আছে এখিনি মই মুছি দিছো হা ওপৰখিনি জায়গা নাই তো এখিনি কইলে কেন পাম আমি ইয়াৰ পৰা আমি কি লিখিব পাৰো √2x minus 7/2 √2 whole square equal to 25/8 ইয়ালে বুজি পালা এটা চাচোন ইফালে স্কয়ার হৈ আছে এই স্কয়ারটোক আমি যদি ইফালে লৈ যাও কি হৈ যাব স্কয়ার ৰুট তো স্কয়ার রুট মানে কিমান লিখিব পাৰো এটা আমি √2x minus 7/2 √2 ইকুয়াল টু কি চোৱাচোন যেতিয়া তুমি ইফালে স্কয়াৰৰ পৰা ইফালে স্কয়ার ৰুট হৈ যাব সদায় আগত এটা সাইন আহিব প্লাস মাইনাস এই সাইনটো আহিব আৰু ভিতৰত ৰুট বনি যাব ৰুট কিমান 25/8 ঠিক আছে এখিলা বুজি পালা এখানে কি করিম সোয়া √2x minus 7/2 √2 equal to এটা সোয়া প্লাস মাইনাস তো আমি প্লাস মাইনাস রাখো √25 কইলে কেন পাম আমি √25 কইলে পাম আমি 5 আর √8 মানে আমি কিমান জানো 2 √2 ঠিক আছে তো তার মানে ইয়ার পর আমি কি লিখিব পারো হয় √2x minus 7/2 √2 equal to এবার প্লাস লম প্লাস 5/2 √2 বা কি হবে পারে √2x minus 7/2 √2 equal to minus 5/2 √2 বুঝি পালা এটো তো এবাৰ কি লম এখিনি ইকুয়াল টু এবাৰ লম প্লাস 5/2 √2 আৰু এবাৰ লম এখিনি ইকুয়াল টু minus 5/2 √2 ঠিক আছে এখিলা বুঝি পালা তো ইয়াৰ পৰা আমি কি লিখিম এখিনি পৰা চোৱাচোন এখিনি পৰা আমি কি পাব পাৰো ইয়াত √2x ইকুয়াল টু কিমান পাম এটো ইফালে লৈ গলে কি হৈ যাব প্লাস তো প্লাস হলে চোৱাচোন তলত 2 √2 আছে ওপৰত 7 + 5 তো 7 + 5 মানে কিমান 12/2 √2 বুজি পালা ইয়ালে এটা এখিনি কইলে কিমান হ'ব চাচোন ইয়াত x ৰ মানটো x = এটো ওপৰত 12 ঠিক আছে আৰু তলত কিমান আহিব 2 √2 * √2 বুজি পালা এখিনি
এটা √2 ইনটু √2 মানে কিমান √2 ইনটু √2 মানে 2 2 ইনটু 2 4 তো ওপৰত আছে 12 তলত আছে 4 তো 12/4 ইকুৱেল টু কিমান পাম 3 তো তাৰ মানে ইয়াৰ পৰা x ৰ মানটো কিমান পালো x ৰ মানটো পালো আমি 3 ঠিক আছে আৰু এখিনিৰ পৰা কি হ'ব চোৱা এখিনিৰ পৰা √2x ইকুৱেল টু এটা এখিনি কৰিলে কি হ'ব একটু ইফালে গ'লে প্লাস হৈ যাব প্লাস হৈ গ'লে চোৱাচোন প্লাস হৈ যাব মানে এখিনি মই ওপৰত কৰা দিছো এখিনি আছে -5 বাই দেখি আছে ন 2 √2 প্লাস 7/2 √2 তো এখিনি সিম্পলিফাই কৰিলে কিমান পাম ওপৰত -5 প্লাস 7 তলত 2 √2 তো তাৰ মানে এখিনি পৰা কি হ'ব চোৱাচোন -5 প্লাস 7 -5 প্লাস 7 কৰিলে কিমান পাম 2 আৰু তলত 2 √2 2 কাটি গ'ল তো তাৰ মানে ইয়াৰ পৰা √2x ইকুৱেল টু কিমান পাম √2x ইকুৱেল টু পাম 1/√2 ঠিক আছে বুজি পালা এখিনি তো তাৰ মানে ইয়াৰ পৰা x ইকুৱেল টু কিমান পাম x ইকুৱেল টু 1/√2 ইনটু √2 ইনটু √2 কিয় এই √2 x ৰ লগত পূৰণ হৈ আছে ইফালে লৈ গ'লে কি হৈ যাব হৰণ হৈ যাব সেইকাৰণে ইয়াৰ পৰা কি হ'ব √2 ইনটু √2 মানে কিমান জানো আমি 2 তো x ইকুৱেল টু কিমান পাম আমি 1/2 ঠিক আছে তো x ৰ মান কি পালো এটা পালো x ইকুৱেল টু 3 আৰু এটা পালো x ইকুৱেল টু হাফ ঠিক আছে বুজি পালা এখিনি সবে কি দেখি আছা ন গুটেখিনি নেক্সট এটো পাৰিবা তোমালোকে কৰিব বৰ্গ সম্পূৰণৰে কেনেকৈ কৰে এটা তোমালোকক মই শিকাও দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কেনে কেনেদৰে আমি সমীকৰণৰ মূল উলাব পাৰো এটা চোৱা এটো সমীকৰণটো কি দিয়া আছে 2x² প্লাস x minus 4 equal to 0 এইটো কম্পেয়াৰ কৰা কাৰ লগত a x² plus bx plus c equal to 0 লগত কম্পেয়াৰ কৰা চাচোন কম্পেয়াৰ কৰিলে a ৰ মানটো কিমান পাবা a মানে x² ৰ কোএফিচিয়েন্ট x² ৰ কোএফিচিয়েন্ট কিমান 2 তো ইয়াত a equal to কিমান পাবা a equal to পাবা 2 ঠিক আছে আৰু b equal to কিমান b equal to পাবা 1 আৰু c equal to -4 ঠিক আছে বুজি পালা এখিনি এটা আমি x equal to আমি কিমান জানো x equal to জানো যে x equal to -b plus minus root over b square minus 4ac divided by 2a ঠিক আছে এটা আমি ভ্যালু কিটা বহাই দিও ভ্যালু বা মান কিটা বহাই দিও এটা b এর মানটো কিমান দি আছে আমাক 1 তো এটো হৈ যাব -1 তাইছত প্লাস মাইনাস root over b square মানে 1 square minus 4 into এর মানটো কিমান এর মানটো 2 আৰু c এর মানটো কিমান c এর মানটো -4 ঠিক আছে আকৌ তলত হ'ব 2 into a মানে কিমান দি আছে আমাক 2 বুজি পালা এখিনি এটা এখিনিক সিম্পলিফাই কৰিলে কিমান পাম চোৱা ইয়াৰ পৰা পাম -1 প্লাস মাইনাস root over ইটো হ'ব 1 এখিনি চাওচোন ইটো মাইনাস হৈ যাব প্লাস আৰু এখিনি পূৰণ কৰিলে কিমান পাম 4 2 গুণ 8 8 4 গুণ 32 তো এটা পাম প্লাস 32 ডিভাইডেড বাই 4 ঠিক আছে 2x² plus x minus 4 তার মানে ইয়াৰ পৰা চাওচোন x equal to কিমান পালো এখিনি পৰা x equal to পালো আমি -1 plus minus root over 33 divided by 4 ঠিক আছে এই ইয়াত আমি এটা কি কৰিব পাৰো এই যে প্লাস মাইনাস আছে প্লাস মাইনাস তো আমি x x টাকে ভাঙি দিম ভাঙি দিলে কি হ'ব x ৰ মানটো কিমান পাম x equal to উপৰত হ'ব -1 প্ৰথমে দিম প্লাস root over 33/4 বা আমি কিমান লিখিব পাৰো x equal to -1 তাত এবাৰ কি আহিব minus root over 33 divided by 4 ঠিক আছে বুজি পালা এখিনি
মই বাৰু আৰু এবাৰ বুজাই দিছোঁ কি কৰিছোঁ প্ৰথমতে সমীকৰণটো লিখি ল'লোঁ সমীকৰণটোত এক্স স্কুৱেৰৰ কফিচিয়েণ্ট কিমান দিয়া আছে এক্স স্কুৱেৰৰ কফিচিয়েণ্ট 2 এক্সৰ কফিচিয়েণ্ট 1 আৰু ধ্ৰুৱক পদটো -4 এতিয়া আমি কি কৰিম এই মানকেইটা এই x = -b প্লাছ মাইনাছ √b² - 4ac বহাই দিম বহাই দিলে কি হ'ব চোৱা b ৰ মান কিমান 1 বহালো ইনটু -4ac 4 ইনটু a ৰ মান কিমান a ৰ মান 2 আৰু c ৰ মানটো -4 ঠিক আছে তো এইখিনি আমি ক্যালকুলেশন কৰি কিনে x ৰ মান কি পালো এটা পালো x = -1 প্লাছ √33/4 আৰু এটা পালো আমি x = -1 মাইনাছ √33/4 ঠিক আছে নেক্সট চোৱা নেক্সট কোৱেশ্চনটোত কি দিয়া আছে ইয়াত a ৰ মানটো কিমান ইয়াত a ৰ মানটো হল 4 b ৰ মান কিমান b ৰ মানটো হল 4√3 আৰু c ৰ মানটো হল আমাৰ c3 ঠিক আছে তো ইয়াৰ পৰা x = কিমান পাম x = -b প্লাছ মাইনাছ √b² - 4ac ডিভাইডেড বাই 2a ঠিক আছে তো এতিয়া আমি ভ্যালু কিটা বহাই দিও বা মানকিটা বহাই দিলে কি হ'ব b ৰ মানটো আমাক কিমান দি আছে -4√3 তাৰপিছত আছে প্লাছ মাইনাছ √b² মানে কিমান 4√3 হোল স্কয়ার এটো কইলে কেন নাম চাচোন 4² মানে 16 ইনটু 3 কিমান পাম 48 তো ইয়াত কিমান পাম 48 মাইনাস 4 ইনটু AC এর মানটো কিমান 4 আৰু C এর মানটো 3 ঠিক আছে আৰু তলত পাম 2A এর মানটো কিমান দিয়া আছে আমাক এর মানটো দিয়া আছে 4 ঠিক আছে এখিলে বুজি পালা তাইখিনি ফালে কইলে কি হ'ব x = ইয়াত আমি -4√3 ঠিক আছে প্লাস মাইনাস তলত আইব 4 2 গুণ 8 এটা চাচোন 4 4 গুণ 16 16 3 গুণ 48 তো এখিনি কিমান পাম 48 মাইনাস 48 তো 48 মাইনাস 48 মানে কিমান হ'ব এখিনি 0 √0 মানে কিমান পাম √0 পাম তো ইয়াৰ পৰা x ৰ মানটো কি পাম আমি x = পাম আমি -4/√3/8 ঠিক আছে ও x = -4/√3/8 এটো কাটিলে কিমান পাম আমি 4 এর 2 তো x এর মান কি পাম আমি x = -√3/2 তো x এর দুটা মান পাম দুটা কি পাম সমান মান পাম x = √3/2 কিয় পালো কারণ ইয়াত চোৱাচোন এই b² - 4ac এর মানটো কিমান পাই গলো আমি 0 মই আগতে কি কৈছিলো যদি b² - 4ac = 0 হয় তেতিয়া কি হ'ব সমীকৰণটো দুটা আমি সমান মূল পাম ঠিক আছে বুজি পালা এখিনিলে তো ঠিক আছে আজিলে এখিনিয়ে আছিল আশা কৰো তোমালোকে যিখিনি মই বুজালো বুজি পালা আৰু যদি তোমালোকে বুজি পোৱা নাই তেতিয়াহলে কি কৰিবা কমেন্ট সেকশনত জনাই দিবা যে স্যার এখিনি পাৰ্ট বুজি পোৱা নাই আৰু এবাৰ বুজাই দিব লাগে যদি এই ক্লাসটো ভাল পালা তেতিয়াহলে লগৰবোৰৰ লগত ক্লাসটো শেয়াৰ কৰি দিবা আৰু ক্লাসটো লাইক কৰি দিবা লগতে এই ক্লাসটো যেটো পিডিএফ আছে সেই পিডিএফটো তোমালোকে এই ক্লাসটোৰ ডেসক্ৰিপচন সেকশনত তোমালোকে পাই যাবা ঠিক আছে যেটো লিংক দিয়া থাকিব ডেসক্ৰিপচন সেকশনত তাতে ক্লিক কৰিবা ক্লিক কৰিলে এই ক্লাসৰ পিডিএফটো তোমালোকে পাই যাবা তো ঠিক আছে এখিনি আছিল আজিলে ধন্যবাদ